নমস্কাৰ, আপুনি চাই আছে DY365 ডিজিটেল আৰু ইতিমধ্যে আমি সেই ডাঙৰ খবৰ আপোনালোকক দিছো যে ভাৰতে ইতিমধ্যে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ আৰম্ভ কৰিছে। যি পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতৰ পেহেলগামলৈ আহি কাশ্মীৰৰ পেহেলগামলৈ আহি বৈচৰণ ভেলীত সন্ত্ৰাসবাদী আক্ৰমণ কৰিছিল 22 এপ্ৰিলৰ দিনটোত, তাৰ প্ৰতিশোধ ইতিমধ্যে অপাৰেশ্যন সিন্দুৰেৰে আৰম্ভ কৰিছে ভাৰতীয় সেনাই। এই মুহূৰ্তত সীমান্তত যথেষ্ট উত্তেজনাই বিৰাজ কৰি আছে। 9টাকৈ পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটি, পিঅ'কেত থকা 9টাকৈ ঘাটি ইতিমধ্যে ভাৰতীয় সেনাই ক্ষেপণাস্ত্ৰৰে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছে। বহু সন্ত্ৰাসবাদীৰ মৃত্যু হোৱাৰ খবৰ আমাৰ মাজলৈ আহিছে। আপডেট লৈ আহিছো কুমুদ দাসৰ ওচৰলৈ। কুমুদ দাস, ইতিমধ্যে ভাৰতীয় সেনাৰ ফালৰ পৰা স্পষ্টকৈ কোৱা হৈছে জাষ্টিচ ইজ চাৰ্ভ। পেহেলগামৰ যি ঘটনা, 26 গৰাকীকৈ নাগৰিক, 25 গৰাকী ভাৰতীয় আৰু এগৰাকী নেপালী নাগৰিক সহ যি মৃত্যুমুখত পৰিছিল নাৰকীয় হত্যালীলা, ইয়াৰ প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই। আৰু যি অভিযানৰ নাম দিয়া হৈছে অপাৰেশ্যন সিন্দুৰ, আৰু অপাৰেশ্যন সিন্দুৰৰ অধীনত ইতিমধ্যে পাকিস্তানৰ মুজাফৰাবাদ, কোটলি আৰু বাহালপুৰ, তাত ইতিমধ্যে আঘাত হনা হৈছে 9টাকৈ স্থান। এই 9টাকৈ স্থানত আঘাত হনা হৈছে আৰু লগতে ইতিমধ্যে সূত্ৰৰ মতে 12 গৰাকীকৈ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ আহিছে। লস্কৰ ই তৈবাৰ সৈতে জড়িত মাছুৰ আজাদ, হিজবুলৰ কেইবাটাও স্থান আৰু হিজবুলৰ কেইবাটাও ঘাটিটো আক্ৰমণ চলোৱা বুলি কোৱা হৈছে। আৰু ভাৰতীয় তিনি সেনা, যি তিনি স্থল সেনা, বায়ু সেনা আৰু নৌ সেনাই যুটীয়াভাৱে এই অভিযান চলাইছে। আৰু ইতিমধ্যে এই অভিযানৰ সত্যতা স্বীকাৰ কৰা হৈছে। PIBৰ ফালৰ পৰা, ভাৰতীয় সেনাৰ ফালৰ পৰা এই ক্ষেত্ৰত প্ৰেছ বাৰ্তা দিয়া হৈছে। আৰু এই আক্ৰমণ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আক্ৰমণ, পাকিস্তানী সাধাৰণ নাগৰিকৰ বিৰুদ্ধে আক্ৰমণ নহয় বুলি কোৱা হৈছে। আৰু স্পষ্টকৈ আমি লাভ কৰিছো তথ্য যে ইতিমধ্যে আকাশমাৰ্গেৰেও পাকিস্তানৰ বিভিন্ন স্থানত আঘাত হনা হৈছে আৰু যোগ্য প্ৰত্যুত্তৰ ভাৰতবৰ্ষই দিছে। আৰু এই মুহূৰ্তত আমাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে জয় হিন্দ, জয় হিন্দ, ভাৰত মাতা কি জয়। কিৰেণ ৰিজিজুৱে কৈছে অপাৰেশ্যন সিন্দুৰ, জয় হিন্দ। আৰু প্ৰতিগৰাকী লোকে এই মুহূৰ্তত ভাৰত মাতা কি জয় ধ্বনি দিয়া নিশ্চয়কৈ প্ৰতিগৰাকী ভাৰতীয় এই মুহূৰ্তত ভাৰত মাতা কি জয় দিব লাগিব, জয় হিন্দ দিব লাগিব। কাৰণ যিটো প্ৰতিশোধ ভাৰতীয় সেনাই ল'লে এয়া অত্যন্ত জৰুৰী আছিল। এই মুহূৰ্তত চিন্ময়ৰ ওচৰলৈ আহিছো। চিন্ময়, আৰু কি আপডেট আছে আমাৰ DY365 ডিজিটেলৰ দৰ্শকক দিব পৰাকৈ এই যিটো অপাৰেশ্যন ভাৰতীয় সেনাই চলালে? প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে ভাৰত মাতা কি জয়। আমিও কৈছো DY365ৰ পৰা ভাৰত মাতা কি জয়। এই মুহূৰ্তত এটা খবৰ আহিছে, ৰাফেল বিমানৰে এটা আক্ৰমণ চলোৱা হৈছে পাকিস্তানত। আৰু ডাঙৰ খবৰটো হৈছে অংকুৰ বৰঠাকুৰ, 3 সন্ত্ৰাসবাদী বুলি কোৱা হৈছিল। এই মুহূৰ্তত খবৰ আহিছে 12 সন্ত্ৰাসবাদী নিহত হৈছে। যি আক্ৰমণ চলিছে POK, পাক অধিকৃত কাশ্মীৰৰ 9টা স্থানত প্ৰচণ্ড আক্ৰমণ চলাইছে ভাৰতীয় সেনাই। বায়ু সেনা আৰু সেনাৰ যি যৌথ অভিযান, সেই অভিযানত ইতিমধ্যে 12 সন্ত্ৰাসবাদী নিহত হোৱাৰ এই মুহূৰ্তত আমাৰ হাতলৈ খবৰ আহিছে। আৰু ডাঙৰ খবৰটো হৈছে ৰাফেল বিমানেৰে একশ্যন আৰম্ভ হৈছে। অংকুৰ বৰঠাকুৰ, ৰাফেল বিমানৰ সহায়ত ইতিমধ্যে ভাৰতে আক্ৰমণ চলাই দিছে। আৰু কেইবাটাও বিমান ইতিমধ্যে বহুখিনি বন্ধ কৰি দিয়া হৈছে, বাতিল কৰা হৈছে। কেইবাটাও বিমানবন্দৰৰ পৰা বিমান বাতিল কৰা হৈছে। আৰু ডাঙৰ খবৰটো হৈছে অংকুৰ 1:50 যিটো সময়ত আমি কিছু সময়ৰ আগতে খবৰ দি আছিল যে কাইলৈ মক ড্ৰিল হ'ব, অসমতো মক ড্ৰিল হ'ব। কিন্তু সেই মক ড্ৰিলৰ আগতে এটা খবৰ আহিল 1:50 যে অপাৰেশ্যন সিন্দুৰ, যি অপাৰেশ্যন সিন্দুৰৰ নামত ভাৰতীয় সেনাই পাকিস্তানত আক্ৰমণ চলালে, সেই আক্ৰমণক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে। বিশেষকৈ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৈছে ভাৰত মাতা কি জয়। আমিও DY365ৰ পৰা তৰফৰ ফালৰ পৰা কৈছো ভাৰত মাতা কি জয়। ৰাফেল বিমানৰ ইতিমধ্যে একশ্যন আৰম্ভ হৈছে আৰু বহুখিনি একশ্যন আৰম্ভ হ'বলৈ আছে। আমি এই মুহূৰ্তত আপডেট দিব কৈছো টুইটাৰৰ কিছু। এয়া ছবি যদি দেখুৱাও, পাকিস্তানৰ ছবি অংকুৰ, এয়া ছবি আমি দেখুৱাইছো। আৰু ছবি আমি দুইটা একেলগে DY365 আৰু DY ডিজিটেলতো গৈ আছে এই ছবি। আৰু পাকিস্তানৰ ছবি এয়া, পাকিস্তানৰ ইছলামাবাদত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। আৰু এই মুহূৰ্তৰ আমি ছবি দেখুৱাইছো নিশা প্ৰায় 1:30 বজাৰ পৰা আমি এই ধৰণৰ ছবি দেখুৱাই আছো। আৰু পাকিস্তানত এনেকৈ এতিয়া শ লোক ৰাজপথলৈ ওলাই আহিছে। আৰু পাকিস্তানৰ যি সন্ত্ৰাসবাদীৰ ঘাটি, সেই সন্ত্ৰাসবাদীৰ ঘাটিত ইতিমধ্যে আকাশ মাৰ্গেৰে ভাৰতীয় সেনাই ইতিমধ্যে যোগ্য প্ৰত্যুত্তৰ দিছে। 12জনকৈ সন্ত্ৰাসবাদী। ডাঙৰ খবৰ আহিছে, সমগ্ৰ অপাৰেশ্যনটো মনিটৰিং কৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, সমগ্ৰ যিটো অপাৰেশ্যন আছে সেই অপাৰেশ্যনটো মনিটৰিং কৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰীৰ টুইটাৰৰ কথা আমি আপোনালোকক জনাইছো DY365ৰ দৰ্শকসকলক। কিন্তু যিটো অপাৰেশ্যন চলি আছে সেই অপাৰেশ্যনটো মনিটৰিং কৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খুদ। এই মুহূৰ্তৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক খবৰ,
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেটিং কৰি আছে সমগ্ৰ ব্যৱস্থাটো আৰু এই মুহূৰ্তত খবৰ বহুখিনি আহি আছে আৰু এটা খবৰ আহিছে এই মুহূৰ্তত মই টুইটাৰত দেখুৱাব গৈছোঁ পাকিস্তানে ইতিমধ্যে পাঞ্জাব আৰু পাকিস্তান অধিকৃত কাশ্মীৰ যি আছে তাত ইতিমধ্যে জৰুৰী অৱস্থা ঘোষণা কৰিছে পাকিস্তান অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ পাঞ্জাব প্ৰদেশত ইতিমধ্যে জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে আৰু এই মুহূৰ্তত আমি যি ছবি আৰু খবৰ লাভ কৰিছো অংকুৰ সেই ছবিৰ পৰা এটা কথা স্পষ্ট যে পাকিস্তানে এই মুহূৰ্তত যথেষ্ট ভয় খাইছে আৰু বাহলপুৰৰ হাস্পতালৰ সন্মুখত দেখা গৈছিল আমি কিছু সময় পূৰ্বে সেই ভিজুৱেলছ দেখুৱাইছো হাস্পতালৰ সন্মুখত এম্বুলেন্সৰ দীঘলীয়া শাৰী দেখা গৈছে এক ধৰণৰ অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে কিন্তু এই মুহূৰ্তত আমি জনাম যে অপাৰেশ্যন সিন্দুৰৰ অধীনত ভাৰতীয় সেনাই আপোনাৰ মোৰ দেশ ভাৰতবৰ্ষই আজি পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে আকাশমাৰ্গেৰে আক্ৰমণ চলোৱা হৈছে কিন্তু ভাৰতবৰ্ষই কোনো ধৰণৰ যুদ্ধ বিৰতিৰ চুক্তি উলংঘা কৰা নাই ভাৰতীয় বায়ু মণ্ডলৰ পৰিসীমাত থাকি আক্ৰমণ সংঘটিত কৰিছে আৰু পাকিস্তান অধিকৃত কাশ্মীৰতো এই আক্ৰমণ সংঘটিত হৈছে নিশ্চয় এইটো ডাঙৰ আপডেট যে ভাৰতীয় সেনাই যুদ্ধ বিৰতি চুক্তি উলংঘা কৰা নাই ভাৰতীয় সেনাই যুদ্ধ বিৰতি উলংঘা কৰা নাই কিন্তু আটাইতকৈ দৰকাৰী কথা এয়াই যে পাকিস্তানে কিন্তু যুদ্ধ বিৰতি উলংঘা কৰিছে সীমান্তত LOCত এই মুহূৰ্তত পাকিস্তানী সেনাই নিৰ্বিচাৰে গুলীবৰ্ষণ কৰি আছে তাৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাই ইতিমধ্যে দিবলৈ আৰম্ভ কৰিছে LOCত বাৰে বাৰে যোৱা দিনকেইটাত যেতিয়াৰ পৰা ভাৰতীয় সেনা বাহিনী নৌসেনা স্থলসেনা আৰু বায়ু সেনাৰ প্ৰধানৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে 29 এপ্ৰিলত বৈঠকত মিলিত হৈছিল তাৰ পাছৰে পৰা দেখা গৈছিল যে LOCত বাৰে বাৰে যুদ্ধ বিৰতি উলংঘা কৰি আছিল পাকিস্তানে কিন্তু ভাৰতে যুদ্ধ বিৰতি উলংঘা কৰা নাছিল ভাৰতে আজি যিটো অভিযান চলায় 1:50 নিশা যিটো অভিযান চলায় সেই অভিযানটোত কেৱল মাত্ৰ সন্ত্ৰাসবাদীৰ ঘাটিহে টাৰ্গেট কৰি লোৱা হৈছিল কোনো ধৰণৰ সাধাৰণ লোকক বা সামৰিক ঘাটিক টাৰ্গেট কৰি লোৱা হোৱা নাছিল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়াই যে ইয়াৰ পাছত পাকিস্তানে গোটেই বিষয়টো যুদ্ধৰ দিশলৈ ধাৱমান কৰিব বিচাৰিছে বিশ্বৰ সন্মুখত পাকিস্তানে পতিয়ন দিয়াবলৈ চেষ্টা কৰিছে যে ভাৰতে আক্ৰমণ কৰিছে অৱশ্যে ভাৰতে এটা কথা স্পষ্ট কৰি দিছে যে ভাৰতে তাত আক্ৰমণ কৰা নাই কোনো সামৰিক ঘাটি বা কোনো সেনা জোৱানৰ ঘাটিত আক্ৰমণ কৰা হোৱা নাই আক্ৰমণ কৰা হৈছে বাছি 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত আৰু বৰ্তমানত LOCত কি চলি আছে কিছু তথ্য আমি চিন্ময়ৰ পৰা জানিম চিন্ময়ৰ ওচৰলৈ আহিছো ইতিমধ্যে উত্তপ্ত হৈছে পৰিছে অংকুৰ বৰদপৰাৰ ডাঙৰ খবৰটো হৈছে 32 সন্ত্ৰাসবাদী নিহত হৈছে বুলি খবৰ আহিছে এটা এই মুহূৰ্তৰ ডাঙৰ খবৰ 32 সন্ত্ৰাসবাদী নিহত হৈছে বুলি এই মুহূৰ্তত খবৰ আহিছে আৰু ডাঙৰ খবৰ হৈছে বিমান শ্ৰীনগৰৰ পৰা ইতিমধ্যে বিমান পৰীক্ষা বন্ধ কৰি দিয়া হৈছে ভাৰতীয় সেনা আৰু বায়ু সেনাই যৌথ অভিযান চলাইছে ইতিমধ্যে জলপথেৰো আক্ৰমণৰ সম্ভাৱনা আছে বহুকেইটা খবৰ আহিছে আপডেট আহিছে ইতিমধ্যে টুইটাৰতো বহুখিনি খবৰ আহি আছে কিন্তু ডাঙৰ কথাটো হৈছে যি অপাৰেশ্যন সিন্ধুৰ অংকুৰ বৰদপৰ সেই অপাৰেশ্যন সিন্ধুৰ কোনেও গম নোপোৱাকৈ চলাই দিলে ভাৰতে আৰু পাকিস্তানে আচলতে তলকিবই নোৱাৰিলে কথাবোৰ নিশ্চয়কৈ পাকিস্তানে কোনো উমঘামে পোৱা নাছিল যে ভাৰতে এই ধৰণে আক্ৰমণ চলাব পাৰে কিন্তু ভাৰতে এটা কথা স্পষ্ট কৰিছিল সেই মুহূৰ্ততে গৃহমন্ত্ৰী অমিত শাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এটা কথা স্পষ্ট কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা কথা স্পষ্ট কৰিছিল যে শত্ৰুক ধুলিৰ সৈতে মিলাই দিয়া হ'ব পাহেলগামত যি বৰ্বৰ কাণ্ড সংঘটিত কৰিলে ইয়াৰ পৰিণাম শত্ৰুৱে ভুগিব লাগিব বুলি কৈছিল আৰু আজিৰ যিটো আক্ৰমণ চলিল সেই আক্ৰমণটো সম্পূৰ্ণৰূপে ভাৰতে পৰিকল্পনা মতে কৰিছিল 9টাকৈ POK থকা অঞ্চল য'ত সন্ত্ৰাসবাদীয়ে ঘাটি পাতি আছিল লস্কৰ জৈছে মহম্মদৰ দৰে সন্ত্ৰাসবাদী যিয়ে বিভিন্ন সময়ত ভাৰত বিৰোধী কাম কৰি আছিল তেনে সন্ত্ৰাসবাদীৰ ঘাটি বাছিহে এই অভিযানটো চলোৱা হৈছে পুনৰ কুমুদ দাস আপোনাৰ ওচৰলৈ আহিছো ইতিমধ্যে গম পাইছে দৰ্শকসকলে যে পাকিস্তানৰ যি 9টাকৈ স্থানত আঘাত অনা হৈছে বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি সম্প্ৰচাৰ কৰিছে যে 70 জনতকৈও অধিক সন্ত্ৰাসবাদী এই ভাৰতীয় সেনাৰ ৰণত পৰিছে এই মুহূৰ্তৰ সেই ছবি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু পাক অধিকৃত কাশ্মীৰত এই ধৰণৰ ছবিও দেখা গৈছে পাকিস্তানৰ ফালৰ পৰা অহা এখন বিমান ভূপতিত কৰা বুলি দাবী কৰা হৈছে এই ধৰণৰ খবৰো আহিছে কিন্তু ভাৰতে পাকিস্তানৰ যি মদতপুষ্ট সন্ত্ৰাসবাদী এই পাকিস্তান মদতপুষ্ট সন্ত্ৰাসবাদীক ভাৰতবৰ্ষই যে যোগ্য প্ৰত্যুত্তৰ দিছে সেই কথা স্পষ্ট হৈছে আমি কুইক এটা তাৎক্ষণিকভাৱে আমি কিছু তথ্য আমি জনাইছো এই মুহূৰ্তত কি হৈছে এই মুহূৰ্তলৈকে নিশা আক্ৰমণ সংঘটিত হৈছে 9 স্থানত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ 9 স্থানত আঘাত অনা হৈছে 70 জনৰ অধিক সন্ত্ৰাসবাদী এই হতাহত হোৱা বুলি কোৱা হৈছে এই আক্ৰমণত আৰু এই অভিযানৰ নাম দিয়া হৈছে অপাৰেশ্যন সিন্দুৰ আৰু অপাৰেশ্যন সিন্দুৰ যে ভাৰতৰ ফালৰ পৰা চলোৱা হৈছে সেই কথা আনুষ্ঠানিকভাৱে ভাৰতীয় সেনাৰ এক্স হেণ্ডলত প্ৰকাশ কৰা হৈছে আৰু PIBৰ ফালৰ পৰা পেজ বাৰ্তা যোগে এই কথা উল্লেখ কৰা হৈছে
আৰু স্পষ্টকৈ ইতিমধ্যে ভাৰতীয় যি প্ৰতিৰক্ষা মন্ত্ৰী আমাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইতিমধ্যে ভাৰত মাতা কি জয় ধ্বনি দিছে কিৰেণ ৰিজিজুৱে এই ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে অপাৰেশ্যন সিন্ধুৰ সন্দৰ্ভত আনপিনে ভাৰতীয় সেনাৰ অফিচিয়েল এক্স হেণ্ডেলতো কোৱা হৈছে জাষ্টিচ ইজ চাৰ্ভ অৰ্থাৎ আৰু কিছু তথ্য আমি এই মুহূৰ্তলৈকে পাবলৈ বাকী আছে অংকুৰ নিশ্চয়কৈ আৰু ইতিমধ্যে আমি এই কথাটো কৈছো যে ভাৰতে এই যিটো অভিযান চলালে ভাৰতীয় সেনাই এই যিটো অভিযান চলালে এই অভিযানৰ অত্যন্ত প্ৰয়োজন আছিল কাৰণ বিভিন্ন সময়ত পাকিস্তানে বাৰে বাৰে এই কথা দাবী কৰি আহিছে যে ভাৰতে প্ৰৰোচিত মন্তব্য কৰি আছে ভাৰতে প্ৰৰোচিত মন্তব্য কৰা নাছিল সেইখন পাকিস্তান যিখন পাকিস্তানত কেইবাটাও সন্ত্ৰাসবাদী নেতাক তাত আশ্ৰয় দিয়া হৈছিল যিখন পাকিস্তানত এতিয়াও মাসুদ আজহাৰ আছে যিখন পাকিস্তানত এতিয়াও হাফিজ সঈদ আছে সেইখন পাকিস্তানত সন্ত্ৰাসবাদীৰ তৎপৰতা সমূলি নিষেধ কৰাৰ বাবেহে ভাৰতে এই অভিযান চলাইছে আৰু এটা টুইট আহিছে এই মুহূৰ্তত মই ক'ব খুজিছো এন চন্দ্ৰবাবু নাইডু কোনো সাধাৰণ মানুহ নহয় এন চন্দ্ৰবাবু নাইডুৱে এটা টুইট কৰিছে জয় হিন্দ ইণ্ডিয়ান আৰ্মি পেহেলগাম টেৰৰ এটেক এয়াৰ ষ্ট্ৰাইক অপাৰেশ্যন সিন্ধুৰ এন চন্দ্ৰবাবু নাইডুৰ এইটো টুইট কিছু সময়ৰ আগতে এন চন্দ্ৰবাবু নাইডু আপোনাৰ 1 মিনিটো হোৱা নাই এই টুইটটো কৰিছে এন চন্দ্ৰবাবু নাইডুৱে এন চন্দ্ৰবাবু নাইডুৱে জয় হিন্দ বুলি এটা টুইট কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যিটো টুইট কৰিছিল ভাৰত মাতা কি জয় তাৰ পিছত এন চন্দ্ৰবাবু নাইডুৰ এই টুইটটো দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে আমি খবৰ পাইছো যে কেইবাটাও সন্ত্ৰাসবাদী ঘাটিত ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় সেনাই ইতিমধ্যে আক্ৰমণ চলাইছে আৰু সেই আক্ৰমণত বহু সন্ত্ৰাসবাদী নিহত হৈছে ইতিমধ্যে প্ৰকৃত তথ্যটো পোহৰলৈ অহা নাই বহুতে কৈছে 32 বহুতে কৈছে 70 প্ৰথমতে খবৰ আহিছিল যে 9টা স্থানত ইতিমধ্যে আক্ৰমণ চলোৱা হৈছিল 3 সন্ত্ৰাসবাদী নিহত হৈছিল কিন্তু এতিয়া খবৰ আহিছে ভাল খবৰ আহিছে ভাল খবৰ বুলিয়ে ক'ব পাৰি সন্ত্ৰাসবাদী নিহত হৈছে 32 সন্ত্ৰাসবাদী বুলি কোৱা হৈছিল তাৰ পিছত 70 সন্ত্ৰাসবাদী বুলি কোৱা হৈছিল আমি আশা কৰিছো সেই সন্ত্ৰাসবাদীৰ সংখ্যা হাজাৰ হওক DY365 তৰফৰ পৰা আমিও ভাৰতীয় সেনাক সেলুট জনাইছো যিদৰে প্ৰতিৰক্ষা মন্ত্ৰীয়ে জয় হিন্দ বুলি কৈছে আমিও জয় হিন্দ বুলি কৈছো আৰু টুইটাৰত বহুখিনি খবৰ আহিছে জয় হিন্দৰ পৰা আৰম্ভ কৰি ইতিমধ্যে টুইট আৰম্ভ হৈ গৈছে অপাৰেশ্যন সিন্ধুৰক লৈ ডাঙৰ খবৰ 12টাতকৈ বেছি বৈঠক কৰিছে 12খনতকৈ বেছি বৈঠক কৰিছে এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 8খনতকৈ অধিক ইতিমধ্যে বৈঠক কৰিছে তেওঁ অজিত ডোভালৰ সৈতে ডাঙৰ খবৰ হৈছে অজিত ডোভালৰ সৈতে প্ৰধানমন্ত্ৰীৰ 8খন বৈঠক হৈছে এতিয়ালৈকে চিন্ময় নিশ্চয়কৈ এই আপডেটটো আমি দৰ্শকসকলক দিব লাগিব আজিৰ দিনটো অৰ্থাৎ 7 মে ইতিমধ্যে ঘড়ীৰ কাট আৰম্ভ হৈছে নিশা 12 বজাৰ পাছতে 7 মে আৰম্ভ হৈছে আজিৰ দিনটোত দেশৰ সকলো প্ৰান্ততে যি মকডিলৰ বাবে ব্যৱস্থা কৰা হৈছিল যি যুদ্ধ আখৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছিল তাৰ পূৰ্বে ইতিমধ্যে যিখন বৈঠক দেশৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠিত হৈছিল মঙলবাৰৰ দিনটোত সেই বৈঠকখনে যথেষ্ট তাৎপৰ্য বহন কৰিছিল মঙলবাৰৰ যিখন অজিত ডোভালৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক হৈছিল তাত উপস্থিত আছিল কেন্দ্ৰৰ গৃহ সচিব আৰু সেই বৈঠকখনত ধাৰণা কৰা হৈছিল যে পাকিস্তানৰ বিৰুদ্ধে বা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এটা ডাঙৰ পদক্ষেপ লোৱা হ'ব পাৰে ইতিমধ্যে যিখন বৈঠক হৈ গৈছিল তাৰ পাছতে অনুমান কৰিছিল যে এটা ডাঙৰ খবৰ সকলোৱে লাভ কৰিব আৰু সকলোৱে ইতিমধ্যে সেই ডাঙৰ খবৰ লাভ কৰিছে যে পাকিস্তান অধিকৃত কাশ্মীৰ পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ 9টাকৈ স্থানত ভাৰতীয় সেনাই আঘাত হানিছে ক্ষেপণাস্ত্ৰৰে আঘাত হানিছে বহু সন্ত্ৰাসবাদীৰ মৃত্যু হোৱাৰ খবৰ আহিছে জয়ছে মহম্মদ লস্কৰী তৈবাৰ সন্ত্ৰাসবাদী ইয়াত আছিল ভাৰত বিৰোধী যিমান সন্ত্ৰাসবাদী সংগঠন আছিল পাকিস্তানৰ মদতপুষ্ট তেনে সন্ত্ৰাসবাদীৰ ঘাটিসমূহ চিনাক্ত কৰা হৈছিল এই 9টা ঘাটিৰ পৰাই পহলগামৰ কাণ্ডৰ বাবে পৰিকল্পনা ৰচনা কৰা হৈছিল আৰু সেই সন্ত্ৰাসবাদী ঘাটিকেইটাতে প্ৰশিক্ষিত সন্ত্ৰাসবাদী আহি পহলগামত আক্ৰমণ কৰিছিল আৰু এই যিটো সফলতা ভাৰতীয় সেনাবাহিনীয়ে লাভ কৰিলে দেশ গৌৰৱান্বিত আপুনি কমেণ্ট যোগে জনাওক DY365 ডিজিটেলক আপুনি কমেণ্ট কৰি জনাব পাৰে ভাৰতীয় সেনাৰ এই অভিযানক লৈ আপোনাৰ মতামত কি কিছু আপডেট আছে পুনৰ কুমুদ দাসৰ ওচৰলৈ আহিছো হয় ইতিমধ্যে একনাথ সিন্ধেৰ ফলৰ পৰা লিখা হৈছে জয় হিন্দ লিখা হৈছে আৰু আমি দেখুৱাইছো সেই দৃশ্য একনাথ সিন্ধেৰ এয়া টুইট আৰু আনপিনে যি ঘটনা এই অপাৰেশ্যন সিন্ধুৰ সন্দৰ্ভত 9টাকৈ স্থানত কিদৰে ঘটনা সংঘটিত কৰা হৈছে বা সকলো নৰেন্দ্ৰ মোদী চাই আছে মনিটৰিং কৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো ঘটনা মনিটৰিং কৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এয়া উল্লেখ আহিছে যে মুৰ্দিক
30 কিলোমিটাৰ লাহোৰৰ পৰা য'ত লস্কৰী তৈবাৰ ঘাটি আছে 1990 চনৰ পৰা এই হাফিজ চৈয়দো আছিল তাত এই ঘটনাত তাতো আঘাত হনা বুলি কোৱা হৈছে হয় এটা ডাঙৰ খবৰ এই আপডেটটো আমি দৰ্শকসকলক দিব লাগিব ইয়াত যিটো কথা লিখা হৈছে সোৰ্সে কৈছে যে মুৰিদ্দে যিটো অঞ্চল 30 কিলোমিটাৰ লাহোৰৰ পৰা দূৰত্ব তাত যিটো আক্ৰমণ চলোৱা হৈছে 1990 চনৰ পৰা লস্কৰী তৈবাৰ তাত ঘাটি আছিল আৰু আটাইতকৈ ডাঙৰ কথা এই ঘাটিটো নিয়ন্ত্ৰণ কৰি আছিল হাফিজ চৈয়দে ইয়াত স্পষ্টকৈ লিখা আছে হাফিজ চৈয়দে এই ঘাটিটো নেতৃত্ব লৈ আছিল যিজন হাফিজ চৈয়দে 26/11 মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণটো সংঘটিত কৰিছিল বাৰে বাৰে পাকিস্তানৰ বিৰুদ্ধে অভিযোগ আছে যে সন্ত্ৰাসবাদীৰ নেতাক পাকিস্তানে পোহপাল দি আছে আৰু সেই কথা আকৌ এবাৰ প্ৰমাণ হৈছে আৰু জম্মু কাশ্মীৰৰ অফিচ অফ লেফটেনেণ্ট জেনেৰেল জম্মু কাশ্মীৰৰ ফালৰ পৰা এয়া টুইট দিয়া হৈছে ভাৰত মাতা কি জয় এই মুহূৰ্তত আমি ক'ব পাৰোঁ যে পাকিস্তানৰ যি 9টাকৈ স্থানত আঘাত অনা হৈছে ভাৰত মাতা কি জয়ধ্বনি দিছে আপুনিও কমেণ্টত এই মুহূৰ্তত যদি ডিজিটেলত চাই আছে আপুনি তেনেহ'লে কমেণ্টত লিখক ভাৰত মাতা কি জয় হিন্দ লিখিব পাৰে আৰু যদি আপুনি টেলিভিশ্যনত চাই আছে তেনেহ'লে আপোনাক জনাইছোঁ আজিৰ এই ক্ষণত আপুনি আপোনাৰ মোৰ দেশ ভাৰতবৰ্ষক লৈ গৌৰৱ কৰিব পাৰে আৰু চেলিউট জনাব পাৰে ভাৰতীয় সেনাকৈ ভাৰতীয় সেনাৰ তিনিওটা শাখা বায়ু সেনা নৌ সেনা আৰু স্থল সেনাই সন্মিলিতভাৱে যুটীয়াভাৱে আক্ৰমণ চলাইছে আৰু এই আক্ৰমণত প্ৰণৱ পৰিছে প্ৰায় 70 জনৰো অধিক সন্ত্ৰাসবাদী লস্কৰী তৈবাৰ ঘাটি হিজবুলৰ ঘাটি আৰু কেইবাটাও 3টাকৈ সন্ত্ৰাসবাদী সংগঠন যথেষ্ট সক্ৰিয় হৈ আছে আৰু তিনিওটাকৈ সন্ত্ৰাসবাদী সংগঠনৰ 9টাকৈ ঘাটিত এই অভিযান চলোৱা হৈছে পাকিস্তানৰ সীমাত সোমাই ইতিমধ্যে ভাৰতীয় সেনাই উত্তৰ দিছে বাহলপুৰত যথেষ্ট ক্ষতি হোৱা বুলি কোৱা হৈছে আৰু ইতিমধ্যে পাকিস্তান অধিকৃত যি পাঞ্জাব প্ৰদেশত 2টাকৈ স্থানত আঘাত হনা বুলি কোৱা হৈছে ভাৰতীয় সেনাৰ সূত্ৰৰ ফালৰ পৰা আমি দৰ্শকসকলক এটা তথ্য আমি এই মুহূৰ্তত জনাব বিচাৰিম কাৰণ বাৰে বাৰে এই মুহূৰ্তত পাকিস্তানে এটা অপযশ ভাৰতৰ ওপৰত আনিব বিচাৰিছে যে সৰ্বসাধাৰণৰ ওপৰত ভাৰতে আক্ৰমণ কৰা বুলি কিন্তু প্ৰকৃততে এয়া সত্য নহয় ভাৰতে সন্ত্ৰাসবাদীৰ ঘাটি বিচাৰি অভিযান চলাইছিল 9টা সন্ত্ৰাসবাদীৰ ঘাটি পাকিস্তানী সেই কথাটো আমি সেই আপডেটটো অপপ্ৰচাৰ এয়া ভাৰতীয় সেনাৰ ফালৰ পৰা কি কোৱা হৈছে আমি দেখাইছো এ লিটিল while ago the Indian Armed Force launched Operation Sindoor hitting terrorist infrastructures in Pakistan and Pakistan occupies Jammu and Kashmir from where terrorist attacks against India have been planned and directed ইয়াত স্পষ্টকৈ এই কথাটো লিখা আছে এয়া ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰালয়ৰ ফালৰ পৰা যিখন প্ৰেছ ৰিলিজ প্ৰকাশ কৰা হৈছিল তাতো এই কথা স্পষ্টকৈ লিখা আছে এই প্ৰেছ ৰিলিজখনত প্ৰতিটো শাৰী যদি আপোনালোকে পঢ়ে ইয়াত স্পষ্টকৈ সেই কথা আপোনালোকে জানিব পাৰিব কিন্তু পাকিস্তানে এই মুহূৰ্তত যি অপপ্ৰচাৰ বিশ্বৰ সন্মুখত দিব বিচাৰিছে যে ভাৰতীয় সেনাই অপৰিচিতভাৱে পাকিস্তানৰ সাধাৰণ লোক থকা অঞ্চলত অসামৰিক অঞ্চলত আক্ৰমণ চলাইছে কিন্তু বাস্তৱত সেয়া নহয় ভাৰতীয় সেনাৰ ফালৰ পৰাই নহয় আনকি ভাৰত চৰকাৰৰ ফালৰ পৰা এই কথা স্পষ্ট কৰি দিয়া হৈছে যে এই আক্ৰমণ কেৱল সন্ত্ৰাসবাদীৰ ঘাটিৰ ওপৰতহে চলোৱা হৈছে আৰু সন্ত্ৰাসবাদীৰ ওপৰতে আক্ৰমণ চলোৱা হৈছিল 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ইতিমধ্যে সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱা হৈছে সবিশেষ তথ্য কাইলৈৰ দিনটোত সংবাদমেল যোগে ইতিমধ্যে জনাব বুলি এয়া চাওক এই প্ৰেছ ৰিলিজখনত স্পষ্টকৈ লিখা আছে দেয়াৰ উইল বি ডিটেইল ব্ৰিফিং অন অপাৰেশ্যন সিন্দুৰ লেটাৰ টুডে অৰ্থাৎ আজি কেইমুহূৰ্তমানৰ পাছতে এই সন্দৰ্ভত অধিক তথ্য জনাব কুমুদ দাস হয় এই মুহূৰ্তত আমি দৰ্শকসকলক জনাব খুজিছোঁ অপাৰেশ্যন সিন্দুৰৰ অধীনত ইতিমধ্যে যথেষ্ট সফলতা লাভ কৰিছে এই সফলতা আমি এই মুহূৰ্তত আচলতে অনুমান কৰিব পৰা নাই যেতিয়া ভাৰতীয় সেনাৰ অফিচিয়েল এক্স হেণ্ডেলত লিখা হৈছে জাষ্টিচ ইজ চাৰ্ভ ইয়াৰ অৰ্থ কি হ'ব পাৰে ভাৰতীয় সেনাৰ অফিচিয়েল এক্স হেণ্ডেলত লিখা হৈছে অৰ্থাৎ ন্যায় প্ৰদান কৰা হৈছে পেহেলগামৰ সমুচিত প্ৰত্যুত্তৰ দিয়া হৈছে আমি সেই ধৰণে ইণ্টাৰপ্ৰেট কৰিব পাৰোঁ অৰ্থাৎ আজিৰ তাৰিখত এই যি আমাৰ যি আচলতে হিন্দীত ক'বলৈ গ'লে যি শত্ৰুতা পাকিস্তানৰ যি শত্ৰুতা এই পাকিস্তানৰ শত্ৰুতাৰ পিছত কিন্তু আচলতে ভাৰতবৰ্ষই আজিৰ তাৰিখত ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে গৌৰৱ কৰিব পৰা কথা যে এই পাকিস্তানৰ আচলতে প্ৰতিশোধ পূৰ্ণ হৈছে সন্ত্ৰাসবাদীৰ ওপৰত পাকিস্তানৰ সাধাৰণ নাগৰিকৰ ওপৰত নহয় পাকিস্তানৰ সন্ত্ৰাসবাদী পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীৰ ওপৰত ভাৰতে প্ৰতিশোধ লৈছে নিশ্চয়কৈ আৰু এটা ব্ৰেকিং নিউজ আহিছে অংকুৰ 11 বজাত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত এখন বৈঠকৰ আহ্বান জনোৱা হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকত বহিব
পুৱা 11 বজাত আৰু এই 11 বজাৰ বৈঠকৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে হয়তো সংবাদ মাধ্যমত বক্তব্য ৰাখিব কিন্তু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ব্ৰেকিং আপডেট পুৱা 11 বজাৰ লগে লগে নিৰাপত্তাজনিত এখন বৈঠক অনুষ্ঠিত হ'ব উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব এটা নতুন খবৰ এটা আহিছে আমি খবৰটো অকণমান যদি চিন্ময় অকণমান আমাৰ দৰ্শকসকলক যদি জনাওঁ ইতিমধ্যে এই যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমানৰ যিটো পৰিস্থিতি এই পৰিস্থিতিটোৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ ভাৰতত বিশেষকৈ ধৰমশালা লেহ জম্মু শ্ৰীনগৰ অমৃতসৰ বিভিন্ন ইউনিট এই অঞ্চলটো বন্ধ কৰি দিয়া হৈছে বিশেষকৈ বিমানৰ চলাচল ডিপাৰ্চাৰ এৰাইভেল and consequent flights may be impacted অৰ্থাৎ বিমান পৰিবহন ব্যৱস্থাত কিছু তাত বাধা ত্ৰুটি আহিব পাৰে ইতিমধ্যে এই কথা জনোৱা হৈছে স্পাইচজেটৰ ফালৰ পৰা এই কথা জনোৱা হৈছে আৰু কেই মুহূৰ্তমানৰ পূৰ্বে একেটা খবৰ একেটা বাৰ্তা ইণ্ডিগোৰ ফালৰ পৰাও দিয়া হৈছে অৰ্থাৎ বিমান পৰিবহন সংস্থাসমূহে এই কথা স্পষ্টকৈ জনাই দিছে যে বিমান পৰিবহন ব্যৱস্থাটোত কিছু খাল সলনি বা কিছু বাধাৰ সৃষ্টি হ'ব পাৰে কাৰণ উত্তৰ ভাৰতত বিশেষকৈ যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত পাকিস্তানে সীমান্ত অঞ্চলটো অস্থিৰ কৰি ৰাখিবলৈ বিচাৰিছে যাৰ পৰিপ্ৰেক্ষিতত বিমান সেৱাত কিছু পূৰ্বৰ তুলনাত বিমান সেৱাৰ ক্ষেত্ৰত যথেষ্ট বাধা নিষেধ আহিব পাৰে প্ৰাৰম্ভিকভাৱে ইতিমধ্যে টুইট কৰি এই কথাখিনি জনোৱা হৈছে হয় এটা কথা আমি জনাবলৈ ভাল পাম যিসকলে এই মুহূৰ্তত চাবলৈ আৰম্ভ কৰিছে সেইসকলৰ বাবে জনাইছো যিসকলে এই মুহূৰ্তত টিভি খুলিছে বা DY365 ডিজিটেল চাইছে সেইসকলক জনাইছো 1:45 এই অভিযান এক প্ৰকাৰ সম্পূৰ্ণ হোৱা বুলি ক'ব পাৰে কাৰণ সেই মুহূৰ্ততে 1:44 ভাৰতীয় সেনাৰ ফালৰ পৰা এক জেণ্ডেলত প্ৰতিক্ৰিয়া দিয়া হৈছে যে জাষ্টিছ ইজ চাৰ্ভ অৰ্থাৎ এই মুহূৰ্তলৈকে কেইবাটাও তথ্য আমাৰ হাতলৈ আহিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে এই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া দিছে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা মুখ ঠেকেচা খাইছে পাকিস্তানে ৰাষ্ট্ৰসংঘত পাকিস্তানে তাৰ পিছতে এইটো একচন বুলি ক'ব পাৰে অংকুৰ ঠাকুৰ ৰাষ্ট্ৰসংঘত ইতিমধ্যে কেইবাটাও প্ৰসংগত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কেইবাটাও প্ৰসংগ উত্থাপন কৰিছিল ভাৰতৰ বিৰুদ্ধে কিন্তু প্ৰত্যেকটো প্ৰসংগতে কেইবাখনো দেশে পাকিস্তানক প্ৰশ্ন কৰিছিল আপোনালোকে মিছাইল লঞ্চ কৰিব পাৰিলে বিশেষকৈ জেইছে মহম্মদৰ ওপৰত পাকিস্তানক কেইবাখনো দেশে প্ৰশ্ন উত্থাপন কৰিছিল জেইছে মহম্মদৰ মুৰব্বীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল আপোনালোকে কিদৰে আশ্ৰয় দিব পাৰিছে জেইছে মহম্মদৰ মুৰব্বীক সেই প্ৰশ্নসমূহ কেইবাখনো দেশ ফ্ৰান্সৰ লগতে কেইবাখনো দেশে পাকিস্তানৰ প্ৰতিনিধিক প্ৰশ্ন উত্থাপন কৰিছিল সেই প্ৰশ্নসমূহৰ পাছতে কেইঘণ্টামানৰ পিছতে এই আক্ৰমণ সংঘটিত হল পাকিস্তানত পিঅকে পাক অধিকৃত কাশ্মীৰৰ 9টা স্থানত ইতিমধ্যে ভাৰতীয় সেনা লগতে বায়ু সেনা ইতিমধ্যে নিশ্চয় আমি আৰু এটা আপডেট দিব লাগিব ভাৰতৰ বাবে এটা ভাল খবৰ জইছে মহম্মদ যিটো সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ দ্বাৰা নিয়ন্ত্ৰিত জইছে মহম্মদ সন্ত্ৰাসবাদী সংগঠন তাত ইয়া চাওক পিটিআইৰ খবৰ পিটিআই ইতিমধ্যে কৈছে সোৰ্চেছ টেল পিটিআই ডেট ষ্ট্ৰাইকছ ৱেৰ অন জেইএম অৰ্থাৎ জইছে মহম্মদৰ হেডকোৱাৰ্টাৰত বাহৱালপুৰত আৰু লগতে লস্কৰি তৈবাৰ হেডকোৱাৰ্টাৰ মুৰিদ গেট এই দুইটা স্থানত অভিযান চলোৱা হৈছে এয়া ডাঙৰ খবৰ কাৰণ এই যিটো জইছে মহম্মদ সংগঠন এই জইছে মহম্মদ সংগঠনটো মাছুদ আজহাৰে নেতৃত্ব দিয়ে যি মাছুদ আজহাৰে পুলৱামা আক্ৰমণ চলোৱাৰ অভিযোগ আছিল যি মাছুদ আজহাৰে ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান হাইজেকৰ পৰিকল্পনা ৰচাৰ অভিযোগ আছিল ইয়াৰ সমান্তৰালকৈ লস্কৰি তৈবা 26/11 মুম্বাই আক্ৰমণৰ মূল আক্ৰমণকাৰী লস্কৰি তৈবা হাফিজ ছৈয়দৰ লস্কৰি তৈবাৰ হেডকোৱাৰ্টাৰ অৰ্থাৎ মুখ্য কাৰ্যালয় এই দুইটা সন্ত্ৰাসবাদীৰ মুখ্য কাৰ্যালয়ত আঘাত হনা হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো যে বাহলপুৰৰ হাস্পাতালৰ বাহিৰৰ দৃশ্য আমি দেখুৱাইছিলো আৰু কিছু সময় পূৰ্বে সেই দৃশ্য দেখুৱাইছিলো কিদৰে বাহলপুৰৰ চিকিৎসালয়ৰ বাহিৰত এম্বুলেন্সৰ দীঘলীয়া শাৰী দেখা গৈছিল আৰু জেইছে মহম্মদৰ যেহেতু মুখ্য কাৰ্যালয় আছে বাহলপুৰত আৰু লস্কৰি তৈবাৰ মুখ্য কাৰ্যালয় আছে মুৰ্দিকত দুইটা স্থানে হৈছে পাকিস্তান অধিকৃত পাঞ্জাব প্ৰদেশৰ এলেকাত য'ত সন্ত্ৰাসবাদীৰ ঘাটি বুলি কোৱা হয় টেলিভিছনৰ পৰ্দাত এই মুহূৰ্তত দৰ্শকসকলে দেখিছে এয়া বাহলপুৰৰ দৃশ্য বাহলপুৰৰ ৰাজপথৰ দৃশ্য আৰু ৰাজপথত এনেকৈ এতিয়া শ লোক ওলাই আহিছে আৰু শ লোক ওলাই আহি এনেকৈ এক প্ৰকাৰ এই ঘটনাৰ পিছত বিভিন্নজনে সন্ত্ৰাসবাদীৰ খবৰ লৈছে বা এই আতংকিত এক পৰিৱেশৰ মাজত তেওঁলোকে সাধাৰণ নাগৰিকে নিৰাপদ স্থানলৈ যাত্ৰা কৰিছে আৰু ইতিমধ্যে আমি সেই দৃশ্য দেখুৱাইছো আমি DY365 ডিজিটেলৰ দৰ্শকসকলক এই দৃশ্য দেখুৱাইছো কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে পিঅকে হাহাকাৰ এটা পৰিস্থিতি এইদৰে নিশাৰ ভাগত অঞ্চলটোৰ পিএকেৰ বিভিন্ন প্ৰান্তৰ লোকসকল ৰাজপথলৈ ওলাই আহিছিল আৰু সকলো আতংকিত ভাৰতে আৰু ডাঙৰ একশ্যন ল'ব পাৰে বুলি আতংকিত হৈ পৰিছে এয়া পিঅকে
পাক অধিকৃত কাশ্মীৰত থকা বিভিন্ন চিকিৎসালয়ৰ এখন চিকিৎসালয় চৌহদৰ বাহিৰৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ, য'ত দেখা হৈছে যথেষ্ট সংখ্যক লোক ইতিমধ্যে তাত উপস্থিত হৈছে, বহু লোকক অনা হৈছে। আনফালে আনটো দৃশ্য যিটো দেখিছে, এয়া পোনপটীয়া যিটো দৃশ্য, এই দৃশ্যটো হৈছে এয়াৰ ষ্ট্ৰাইকৰ সময়ৰ দৃশ্য। মাজনিশা 1:50 যি মুহূৰ্তত ভাৰতীয় সেনাই এয়াৰ ষ্ট্ৰাইক চলাইছিল, যি মুহূৰ্তত ক্ষেপণাস্ত্ৰৰে আঘাত হানিছিল, সেই সময়ৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। অংকুৰ বৰঠাকুৰ ইয়াত এবাৰ দেখুৱাব গৈছোঁ, আমাৰ একে বিশেষ দৃশ্যটো এই মুহূৰ্তত পুনৰ প্লে কৰিব গৈছোঁ। এয়া আমি দৰ্শকসকলক সেই দৃশ্যটো দেখুৱাইছোঁ। এই দৃশ্যটো চাওক আৰু গৌৰৱ অনুভৱ কৰক ভাৰতীয় সেনাক লৈ। আপুনিও লিখক জয় হিন্দ, আপুনিও লিখক ইণ্ডিয়ান আৰ্মিক চেলুট কৰক আপুনিও। এই মুহূৰ্তত আমি আপোনালোকক সেই দৃশ্যটো দেখুৱাইছোঁ। এয়া সেই ক্ষেপণাস্ত্ৰৰ আঘাতৰ দৃশ্য, যিটো দৃশ্যক লৈ আপুনি গৌৰৱ অনুভৱ কৰিব। কেইবাটাও দৃশ্য পোহৰলৈ আহিছে ইতিমধ্যে। অপাৰেশ্যন সিন্ধুৰ নামত বহুখিনি টুইটো পোহৰলৈ আহিছে আৰু ভাৰতীয় সেনাৰ গৌৰৱৰ কথা জয় জয় ময় ময়কে লিখা হৈছে আৰু আমিও গৌৰৱ অনুভৱ কৰিছো। ইতিমধ্যে বহুখিনি প্ৰতিক্ৰিয়া আহিছে অপাৰেশ্যন সিন্ধুৰৰ নামত, কিন্তু এই ফটোখন এবাৰ অংকুৰ বৰঠাকুৰ দেখুৱাবই লাগিব। নিশ্চয় নিশ্চয় এই ফটোখন দেখুৱাব লাগিব। ইয়াত কিয় কোৱা হৈছে অপাৰেশ্যন সিন্ধুৰ, কাৰণ এজন দুজন নহয়, 26 জনকৈ নিৰীহ সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল আৰু কপালৰ সিন্দুৰ মুচিবলগীয়া হৈছিল সেই কেইগৰাকী মহিলাই। সকলোৱে জানে যে কি ধৰণে তাত এজন নেভিৰ জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল, কি ধৰণে এজন এয়াৰফ'ৰ্চৰ জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল, কিমান সংখ্যক নিৰীহই তাত প্ৰাণ হেৰুৱাইছিল সকলোৱে জানে। আৰু সেই দিনটোত সন্ত্ৰাসবাদীয়ে 26 গৰাকী মহিলাৰ শিৰৰ সেন্দুৰ মচি পেলাইছিল, যাৰ বাবে এই যিটো অভিযান চলোৱা হ'ল, এই অভিযানটোৰ নাম অপাৰেশ্যন সিন্দুৰ ৰখা হৈছে। অৰ্থাৎ সেন্দুৰ যাৰ কপালৰ পৰা কাঢ়ি লৈ যোৱা হৈছে। প্ৰধানমন্ত্ৰীৰ ঘৰত অজিত ডোভাল, ডাঙৰ খবৰ এই মুহূৰ্তত প্ৰধানমন্ত্ৰীৰ ঘৰত উপস্থিত হৈছে অজিত ডোভাল। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যেকটো মিছন মনিটৰিং কৰি থকা বুলি আমি ইতিমধ্যে খবৰ পাইছো। আৰু ডাঙৰ খবৰ এই মুহূৰ্তত আহিছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘৰত উপস্থিত হৈছে অজিত ডোভাল। ইতিমধ্যে আমি যদি অপাৰেশ্যন সিন্ধুৰৰ নামত যিখিনি আহিছে সেইসমূহ ইতিমধ্যে আপোনালোকক দেখুৱাইছো, কিন্তু এই মুহূৰ্তত খবৰ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘৰত অজিত ডোভাল উপস্থিত হৈছে গৈ। আৰু অজিত ডোভালৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কালিৰে পৰা বৈঠক অনুষ্ঠিত হৈছিল, যি বৈঠকক লৈ পাকিস্তানত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। প্ৰত্যেকখন বৈঠক আচলতে প্ৰথমখন বৈঠকৰ পৰা আজিৰ বৈঠকলৈকে যিসমূহ বৈঠক অনুষ্ঠিত হৈছিল, সেই বৈঠকৰ পৰা প্ৰত্যেকখন বৈঠকৰ পৰা আচলতে পাকিস্তানলৈ বাৰ্তা গৈয়ে আছিল। অংকুৰ বৰঠাকুৰ, এয়া ট্ৰেইলাৰ আছিল আৰু আজি পাকিস্তানে চিনেমা দেখিছে। এয়া পাকিস্তানী সন্ত্ৰাসবাদীৰ ওপৰত ভাৰতৰ আক্ৰমণ, এয়া বদলা, এয়া প্ৰতিশোধ বুলি ক'ব পাৰি। ইতিমধ্যে সকলোৰে ফালৰ পৰা কোৱা হৈছে ভাৰত মাতা কি জয়, DY 365ৰ পৰাও কোৱা হৈছে সকলোকে ভাৰত মাতা কি জয়। নিঃসন্দেহে সকলোৱে ক'ব লাগিব ভাৰত মাতা কি জয়, কাৰণ এই মুহূৰ্তত দৰাচলতে যিটো এই মুহূৰ্তত পৰিৱেশ সমগ্ৰ দেশত, এই যিটো অভিযান চলিল, এই যিটো এয়াৰ ষ্ট্ৰাইক চলিল, আমি DY 365 ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দাবী উত্থাপন হৈছে যে POK ভাৰতে কাঢ়ি আনিব লাগে, পাকিস্তানৰ পৰা POK ভাৰতে কাঢ়ি আনিব লাগে। এই মুহূৰ্তত সেই দাবী ছ'চিয়েল মিডিয়া যোগে বিভিন্নজনে উত্থাপন কৰিছে। POK যিটো অভিযান চলিল, ইয়াতে দেশবাসী ক্ষান্ত হোৱা নাই, দেশবাসী এই মুহূৰ্তত ক্ষান্ত হোৱা নাই। আমি আকৌ কৈছোঁ এয়া অপাৰেশ্যন সিন্দুৰ, কাৰণ এগৰাকী দুগৰাকী নহয়, 26 গৰাকী মহিলাৰ কপালৰ সেন্দুৰ মোচ খাইছিল এই ঘটনাত, যাৰ বাবে এই অপাৰেশ্যনৰ নাম অপাৰেশ্যন সিন্দুৰ ৰখা হৈছে। অৰ্থাৎ যিকেইগৰাকী মহিলাই নিজৰ শিৰৰ সেন্দুৰ হেৰুৱাইছিল, তেওঁলোকৰ বাবে এই অভিযান উচৰ্গা কৰা হৈছে। তেওঁলোকৰ নামত, সেই 26 জন নিৰীহৰ নামত এই অভিযান উচৰ্গা কৰা হৈছে। আৰু এতিয়া ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আপুনি টুইটাৰ চাওক, আপুনি ইনষ্টাগ্ৰাম চাওক, আপুনি ফেচবুক চাওক, প্ৰতিটো ছ'চিয়েল মিডিয়া হেণ্ডেলত দেখিব কমেণ্ট আহিছে বিভিন্ন প্ৰান্তৰ পৰা যে ভাৰতীয় সেনাই কেৱল এই অভিযানতে ক্ষান্ত নাথাকি POK দখল কৰিব লাগে। আৰু আমিও ভাৰতীয় সেনাৰ অভিযানক চেলুট কৰিব লাগিব। আজিৰ দিনটো ভাৰতৰ বাবে এটা গৌৰৱৰ দিন। কুমুদ দাস নিশ্চয় কয় যে আমি ভাৰতীয় সেনাক চেলুট কৰিব লাগিব এই অভিযানৰ বাবে। নিশ্চিতভাৱে চেলিউট কৰিব লাগিব আৰু প্ৰতিগৰাকী ভাৰতীয়, প্ৰতিগৰাকী অসমীয়াই আজি চেলিউট দিয়া উচিত ভাৰতীয় সেনাৰ প্ৰতি।
দেশ মাতৃৰ প্ৰতি আৰু ভাৰত মাতা কি জয়ধ্বনি যিসকলে চাই আছে এই মুহূৰ্তত লিখক, জয় হিন্দ লিখক। কিন্তু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ তথ্য দিব খুজিছোঁ, যি মাছুদ আজহাৰ আছে, মাছুদ আজহাৰৰ ঘাটিত 4টাকৈ আক্ৰমণ সংঘটিত হৈছে। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ বুলি ক'ব পাৰে, 4টাকৈ পাঞ্জাৱ প্ৰদেশৰ, পাকিস্তানৰ যি পাঞ্জাৱ প্ৰদেশৰ যি ঘাটি আছে মাছুদ আজহাৰৰ, সেই ঘাটিত 4টাকৈ আক্ৰমণ সংঘটিত হৈছে আৰু 70জনৰো অধিক সন্ত্ৰাসবাদী হতাহত হোৱা বুলি কোৱা হৈছে। 70জনতকৈও অধিক সন্ত্ৰাসবাদী হতাহত হৈছে। এটা মন্তব্য আছে শুনাব খুজিম। আমি DY 365 ডিজিটেলত আৰু খবৰলৈ আহিম। আমি পোনপটীয়াকৈ প্ৰতিটো আপডেট লৈ আহিম আপোনালোকৰ বাবে। এই মুহূৰ্তত নিউজ ডেস্কত মোৰ সৈতে উপস্থিত আছে আমাৰ মেনেজিং এডিটৰ ডক্টৰ কুমুদ দাস, লগতে উপস্থিত আছে নিউজ এডিটৰ চিন্ময় বৰা। আমি প্ৰতিটো আপডেট দৰ্শকসকলক দি যাম DY 365 ডিজিটেলত। আপোনালোকে চাই থাকিব এই অভিযানৰ আৰু অধিক খবৰ লাভ কৰিবলৈ কেৱল DY 365 ডিজিটেল।